জিয়াকে মতো মূল্য করেছিলেন যে অনুভব করছে জুবিন দাওজি সেইটো মূল্য করেছে মই বিশ্বাস নকৰিব মই যিদিনা হব ওলাইছিলো সেইদিনাখন মই যোৰহাট এখন বনাবলৈ আহিছিলো ফোন কৰিছে ঠিকে আছে ঘৰ কিন্তু আহি পাইছো ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে তাৰপিছত মই ডাইৰেক্ট আহিলো গাজীৰ লেখালে যাওঁ এগৰাকী মানুহ সহায় কৰিবলৈ আহিলো তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালো আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা তাৰ নাম সুবৰ্ণী বুলি কয় মোক যেতিয়া লগ পালে লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে টিংপাত কিনিলে টিংপাত কিনোতে সি মোকেই গাঁওখনৰ কথা ক'লে আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আমি এই গাঁওখনৰ পৰা যেতিয়া এইবোৰ বান বিধ্বস্ত গাঁও অঞ্চল তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে একোৱেই নোহোৱা নাছিলে মানুহখিনি তথাপিতো তম্বু তলত আছিলে এনেকুৱা দুখ লাগিছিলে প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাৰক বনাই দিম কেনেকৈ ওলাই গ'ল মই তাকো নাজানো তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম মাকো ক'বলৈ গুচি গ'লোঁ পইচা আনিবলৈ তেনেহ'লে 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে গুচি গ'লোঁ তাৰপিছত সেইটা সন্ধিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল মানুহে কিমান বস্তু দিলে টিংপাত দিলে বিচনা চব এভৰিথিং দি দিলে এইবোৰ চব জুবিন দায়ে কৰি আছে জুবিন দায়ে কৰি আছে শ্মশানৰ কাষত এখন আছিলে ইয়ালৈ মানুহ দূৰবোৰ নেপায় জুবিন দায়ে ফুলনি কৰি দিলে বিস্তাৰিত একো কৰা নাই জুবিন দায়ে ফুলনি কৰিছে বিস্তাৰিত একো কৰা নাই আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ কত ঘেৰি ঘেৰি মানুহ আহিছে কিমানটো ডাঙৰ ওলাই আছে জুবিন দায়ে এই অকল মানুহকে ৰাজি অকল এনেদৰে মানুহৰ লগত নাথাকে ডাষ্টবিনতে জীয়াই ফুলতে সজাবলৈ চাই মই মাত্ৰ এটা নিমিত্ত মই কৰি দিছোঁ জাষ্ট গোটেই পৰিচালনা জুবিন দায়ে মোক কৰি আছে গোটেই